So guys, prank কৰিবলৈ আহিলো দোকানখনলৈ। স্টিং এটা লাগিছিল। স্টিং এটা দি। স্টিং এটা আৰু বেলেগ কিবা? আৰু একো নালাগে। কেনেকা স্টিং? এটা 12 টকা দি যাও হ'ব? কোৱা ৰেবিলাক বাকি বুকা নাই। বাকি বুকা নাই বোলে। সেইকাৰণে ৰখি আছিলো মই পইচা পাম বুলি। আৰে পইচা পাম বুলি ৰখি আছিলো এই ঘণ্টা। তই মাটি দিলি সেইকাৰণে বাকি পাম বুলি। নহলে আধা খাং এইটো স্টিংটো। আধা খাইকে আধা ঘূৰাই থৈ গ'লে। হ'ব? আধা খাই গ'লে নহ'লে। একচুৱেলি বাকী বুলি ক'লে সকলো দোকানীৰে মন সংকোচ হয় ন, বাট তেওঁ মোৰ বেলেঞ্চটো কনচিডাৰ কৰি ল'লে, মোৰ লগত লাগি নাথাকিলে। ইফালে মোৰ কণ্টেণ্ট কমপ্লিট হোৱাই নাই, সেয়েহে মই এগেইন বাকীৰ মুদ্দা উঠালোঁ আৰু এতিয়া চা তেওঁৰ খং। চিপছ টিপছ বাকী খাং নেকি একেবাৰে? সি যদি অনলাইন মাৰি দিয়ে দি দিম। দে না কথা উঠোতে ল'ব মানে আগে পইচা লৈ। আৰে দি দিম না। নালাগে নালাগে আৰু 12 টকাটো দে আৰু তলে যায় পইচা লৈ। আরে দে দিন ভাই, তো না পাবি নাকি? ফোন মাৰি দিম নহলে তাৰ লগত কথা পাতাই দিম, সি যদি বাকী খাবা দিয়ে। হা আরে তো কথা পাতাই দিম, সি তো পে কৰি দিয়া পাৰে না। তই নোখোৱাকে কিমান টকা বাকী হ'ব কি গম পাম? কোনটো স্কিনাৰটো? মই দি আছো নহয়, এইবিলাক নহয়। মই দি আছো এইবিলাক